নমস্কাৰ ষ্টুডিঅ'ত মই ৰিজু জনাবলৈ লৈছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ মেৰাপানীত চোৰাং কাঠ জব্দ বন বিভাগৰ অভিযানত জব্দ হৈছে চোৰাং কাঠ মেৰাপানীত বন বিভাগৰ অভিযানত অবৈধ চোৰাং কাঠ জব্দ মেৰাপানীত অবৈধ চোৰাং কাঠ বৃহৎ কলা বজাৰ চলি আছে মেৰাপানী বন বিষয়া আৰু জামুগুৰি আঞ্চলিক বন বিষয়াৰ নেতৃত্বত কদমগুৰিত চোৰাং কাঠ ভৰ্তি ট্ৰেক্টৰ এখন জব্দ কৰে আৰু লগতে টাটা DID গাড়ী এখনো জব্দ হয় মেৰাপানীত বনজ সম্পদ ধ্বংস কৰি একাংশ লিপ্ত হৈছে বন ধ্বংস যজ্ঞত মেৰাপানীত বন বিষয়াৰ নিষ্ক্ৰিয় ভূমিকাৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে মেৰাপানী বন বিষয়াই অভিযান চলাই এখন ট্ৰেক্টৰ আৰু টাটা DID গাড়ী এখন জব্দ কৰিবলৈ সক্ষম হয় মানে লগে বিনা টিভিত আহে বুলি কোৱাৰ কাৰণে নিউজ ওলোৱাৰ কাৰণে আমি পেট্ৰলিং ডিউটি গৈছিলোঁ যাওঁতে আমি টিভি চিভি চালোঁ যিখন গাড়ী আহিছে সেইবিলাক চাউণ্ড আছে বিনা টিভিত অহা নাইকিয়া তাৰপিছত সেইফালে আহি থাকোঁতে আমি আমাৰ কেম্পৰ ফালে ইয়ালৈ ভিতৰ ফালে আমি কদমগুৰিত এই ট্ৰেক্টৰখন পালোঁ ট্ৰেক্টৰখন পাই পেলাই ইয়ালৈ লৈ আহিলোঁ কোন কোন আছিলে আমাৰ আঞ্চলিক বন বিষয়া আছে তাৰপিছত আমাৰ ৰেঞ্জৰ ষ্টাফ আছে আৰু মেৰাপানী ষ্টাফ আছে ট্ৰেক্টৰখনৰ কিবা কাগজ পত্ৰ বা তেনেকুৱা নথি আছে নেকি তেখেতসকলৰ যি হেৰি আছে সেই দেখুৱাব এইখন আমি মানে আপোনাৰ বালি গাড়ী আৰু মানে গাড়ী বিনা টিভিত আহে বুলি কোৱাৰ কাৰণে নিউজ ওলোৱাৰ কাৰণে আমি পেট্ৰলিং ডিউটি গৈছিলোঁ যাওঁতে আমি টিভি চিভি পুনৰবাৰ জনাইছোঁ মেৰাপানীত বনজ সম্পদৰ ধ্বংসযজ্ঞ চলি আছে বন বিভাগৰ অভিযানত জব্দ হৈছে চোৰাং কাঠ ভৰ্তি ট্ৰাক আৰু চোৰাং কাঠ ভৰ্তি টাটা DID ট্ৰাক এখন আৰু ট্ৰেক্টৰ ইয়াৰ লগে লগে মই ৰিজু ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ